গাইজ আজি আহিছোঁ আমি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এখন ধুনীয়া ৰিজৰ্ট আছে। এই ৰিজৰ্টখনৰ নাম হ'ল জিৰণি। এই জিৰণিৰ ওচৰত আহিছোঁ অকণমান জিৰাবলৈ। এই দুপৰ নিশা ইয়াত আহাৰটো খাম, মানে ভাতটো খাম। আহাৰ শব্দ প্ৰয়োগ কৰিছোঁ। এইটো আপোনাক ডেষ্টিনেশ্যন দি দেখুৱাই দিছোঁ। এয়া জিৰণি। এইফালৰ পৰা আহিব লাগিব আপুনি। ডেষ্টিনেশ্যন ধুনীয়া ৰাস্তা এটা, এই পিনৰ পৰা আহিব লাগিব। ধুনীয়াকৈ আহি পেলাই ইয়াত সোমাই দিয়ক। মই ভিতৰলৈ গৈ আছোঁ আমি এতিয়া। এই ভিতৰৰ পৰিৱেশটো আমি দেখুৱাম এতিয়া। ইয়াতো কেনেকুৱা তাৰ ৰশ্মি ভিতৰৰ পৰিৱেশটো দেখুৱাম। নমস্কাৰ গাইজ, সকলো দৰ্শক নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আছোঁ আমি ক'ত আছোঁ এতিয়া? নামেৰি ৰাষ্ট্ৰীয় উদ্যান। আৰে এই আপোনালোকৰ ৰিজৰ্টখনৰ নাম কি ককাই দিয়ক? জিৰণি। জিৰণি। আমি এতিয়া জিৰণিত জিৰাই আছোঁ। গছৰ তলত আপুনি দেখিছে ইমান সুন্দৰ এজোপা গছ। জিৰণিত জিৰাই আছোঁ। লগত আপোনাৰ লোকেল বম্বুৰি এবাৰ দেখিছে নাই? লোকেল বম্বুৰি আমাৰ বনোৱা এইটো মালটো মানে চকীবিলাক। ভিডিঅ'টো একদম লাষ্টলৈকে চাব আৰু টেষ্ট কৰিব। ধুনীয়াকৈ ভিডিঅ'টো বনাইছোঁ একদম লাষ্টলৈকে। আমাৰ দস্তি এতিয়া আবার কি বিলাক পৰ্ক বিলাই আছোঁ, বেম্বু শ্বুট। আচ্ছা, বেম্বু শ্বুট বিলাইছোঁ আমি। এইটো ভিডিঅ'টো একদম ধুনীয়া এটা আল্টিমেট ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ। হয় নহয়? আমি অকণমান খাওঁ, তাৰপিছত ভিডিঅ'টো আমি সম্পূৰ্ণকৈ বনাওঁ। সুন্দৰ জেগা এটা, সুন্দৰ জেগা এডোখৰলৈ আহিছোঁ আমি আজি। জিৰণি। এয়া আমাৰ সহপাঠীবিলাক এইফালে আছে, দেখিছেনে? এইফালে আমাৰ গুৱাহাটীৰ পৰা আহিছে টুৰিষ্টৰ টাৱাং চাৱাং যাব চাগে। এইবিলাক গাড়ী ইয়াত আছে। আমি এতিয়া দেখুৱাম এইবিলাক জেগাবিলাক দেখুৱাম। ইয়াত ঘৰটো কি ষ্টাইলত বনাইছে, ইয়াত ৰুমৰ ভাড়াবিলাক কিমান, ৰুমটো চাওঁ। বহুত দিন বিৰতিৰ পিছত আজি এটা ভিডিঅ' বনাইছোঁ। এইবিলাক এটা ধুনীয়া ধুনীয়া বহুত ধুনীয়া ষ্টাইলিছ ঘৰ বনাইছে। ধুনীয়া জেগাবিলাক। ইয়াত থাকি এটা ফিলিংছটো এইবিলাক পাব আপুনি। দেখিছেনে এইবিলাক ইয়াত থকা ঘৰবিলাক? এটা ইয়াত মানে ঘৰবিলাক আছে। ইয়াতে ৰুমবিলাক ইয়াত পোৱা যায়। ইয়াত অমিতা গছত অমিতা লাগি আছে। ধুনীয়া আল্টিমেট এটা পৰিৱেশ। ইয়াত আপুনি এনজয় কৰিব পাৰিব, ফুল্লি এনজয় কৰিব পাৰিব। ইয়াত আহি পেলাই আপুনি ফুল অক্সিজেন পাব। আহক নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মানে অকণমান ভিতৰ আপুনি মেইন বা আপোনাৰ ভালুকপুং যোৱা ৰাস্তাটো মিনিমাম ইয়াতে 150 মিটাৰৰ ভিতৰত সোমাই আহিব লাগিব। আপোনালোকে যিবিলাক আহিছে গম পাইছে চাগে। জেগাটো কেনেকুৱা পাইছে জনাব। ইমান ধুনীয়া খেৰৰ ঘৰবিলাক বনাইছে। ৰুমৰ ভাড়াবিলাক সোধা নাই, আগবাঢ়ি গৈ আছোঁ মই। কেনেকুৱা ইয়াত ৰুমবিলাক বনাইছে। অলপ ষ্টাইলিছ, অলপ ষ্টাইলটো বেলেগ। কাঠৰে ধুনীয়াকৈ ছিষ্টেমত বনাইছে এইবিলাক। ইয়াত ছিজনত আপুনি ইয়াত আগতে যদি ৰুম বুকিং কৰি নথয় তেতিয়া ইয়াত ৰুম নাপায়। এতিয়া ছিজনত ইয়াত যে ছিজনত যদি ইয়াতে বুকিং কৰি নথয় নহয় ইয়াত ৰুম নাপায়। ধুনীয়া গম পাইছেনে? ইয়াত আহিছোঁ, এই ধুনীয়া এই ফুলজোপা ইমান ধুনীয়া আছে। ফুলখিনি এটা আল্টিমেট এটা ফুল। ইমান ধুনীয়া জোপা, পুৰণি গছ দেখিছে নহয়? ইয়াত অমৰা গছ হয়। ইয়াৰ লগতে এইটো এটা ৰুম। এইবিলাক ৰুমত মিনিমাম 3000 টকা, 3000 মান হ'ব। এতিয়া তলা মাৰা আছে। এই ভিতৰেৰে আহি আছোঁ। আমাৰ ইয়াত পাৰ্টনাৰবিলাক বহি আছে। ইমান ধুনীয়া এজোপা গছ। ইয়াত বম্বু, ইয়াত পাহাৰীয়া বম্বুৰে বনাইছে এই ঘৰবিলাক। ইয়াত লগত কি আছে? মংকি। ইছমি এইটো মংকি হে। এইটো কি মংকি বুলি কয়? এই মংকিটো ইয়াতে দেখা পাব হা আপুনি, বেলেগত দেখা নাপাব। দেখিছেনে গছৰ ডালত ই ধুনীয়াকৈ আছে। মানে গৰম পৰিছেতো, গতিকে সিও এই জেগাতে আছে।
ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব মেছেজ কৰি, হয়নে নহয়? আপোনালোকে বাহিৰত যাব নালাগে, কাশ্মীৰ যাব নালাগে, হিমাচল যাব নালাগে, আহক আমাৰ অসমৰ এখন ধুনীয়া ঠাই নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াত ধুনীয়া পৰিৱেশ আছে, লগত জীয়া ভৰলু নদী আছে, এক ধুনীয়া কি প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশত পাব, পৰিৱেশ পাব হা, লগত ধুনীয়া এটা অক্সিজেন পাব। বেছি দূৰত নহয়, গুৱাহাটীৰ পৰা মাত্ৰ 300 কিলোমিটাৰ, 300 কিলোমিটাৰত আপোনালোকে ধুনীয়া জেগা পাব। নামেৰিলৈ আহক আৰু ভালকৈ ফুল এনজয় কৰক। হ'ব দে আৰু কেনেকৈ ক'ম আৰু, এই জিৰণি ৰিজৰ্টত থাকিব আহিব লাগিব দে আৰু। হ'ব দে, বাই বাই। খানা আহি গ'ল, এয়া ইয়াত দাল ভাত, ভাজি, ঢেকীয়া ভাজি, লগত সেইবিলাক আইটেমবিলাক আছে আমাৰ, চিকেন, মাছ, বাল্টিঙত আহি গৈছে, দেখিনে দালি, দালি একটা বাল্টিঙত আহি গৈছে। বাল্টিঙত অনা বস্তু আমি খাম আজি, গতিকে গোটেইখিনি খাম আজি আমি ইয়াতে লগে ভাগে এসাঁজ জিৰণিত। গতিকে আপোনালোকক খোৱাৰ ভিডিঅ'খিনি ইয়ালৈকে দিছোঁ, জিৰাই জিৰাই খাই থাকিব আমি এতিয়া। লগতে আপোনালোকে ইয়াত এনেকুৱা কিছুমান বস্তু দেখা পাব যে ইয়াত পৃথিৱীৰ যিবিলাক চৰাই, মানে আজিকালি চৰাই নাইকিয়া হৈ গৈছে, কিন্তু ইয়াত আপুনি যে ঠিক টাইমত ভাল চৰাই প্ৰেমী হয়, চৰাই চাব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত কি চৰাই পাব জানে নাই? দেখা ইয়াত কি চৰাই বুলি কৈছিলে এতিয়া মই, হৰ্ণবিল দেখা পাব, দেওহাঁহ দেখা পাব, লগতে আপুনি জীয়া ভৰলু নদীত শিলঘৰীয়া মাছৰ, এইটো এটা একদম আল্টিমেট ঘটনা, শিলঘৰীয়া মাছ দেখা পাব। শিলঘৰীয়া মাছ ক'তো দেখা নাপায়, অকল অনলি ওৱান জীয়া ভৰলু, খাবলৈ নহয় আপুনি চাব পাব। একদম শিলৰ ফাঁকত থাকি বহুত ধুনীয়া এটা মাছ মানে। আৰু চৰাইটোৰ কথা কৈছোঁ আপোনালোকে, এতিয়া সোণালী বান্দৰ নেকি, এতিয়া কি বান্দৰ, এইটো বান্দৰটো সোণালী বান্দৰ টাইপে লাগিছে দেখাত তেনেকুৱা। লগতে বহুত জীৱ জন্তু দেখা পাব, লগত মানে ইয়াত ভিতৰত যদি সোমাই যায় এটা আল্টিমেট এটা একদম সাংঘাতিক বস্তুবিলাক দেখা পাব ইয়াতে। আহিব আপোনালোকে, ইয়াতে বিৰাট বঢ়িয়া বস্তু দেখা পাব।